আজি মানৱ সমাজ মৃত্যু বিভীষিকাৰে আসন্ন, মৃত্যু বিভীষিকাৰে আসন্ন। চৌদিশী ধৰ্ষণ, হত্যা, লুণ্ঠন, অপহৰণ, মানৱ জীৱন বিপন্ন। তেওঁৰ মৃত্যুৰ আগলৈকে কিন্তু কোনেও তেওঁক জানা নাছিলে, কিন্তু মৃত্যুৰ পিছত যে ইমানবিলাক মানুহে আঁকোৱালি লৈছে এইটো এটা বহুত আচৰিত কথা হৈছে। কিন্তু ৰাজীৱ খদিয়া ককাইদেউ এনেকুৱা এজন ব্যক্তি আছিলে যি কম পইচাতে, কম মাননি বিষয়তে তেওঁ আহি পেলাই ৰাইজৰ বিপুল দাবীবিলাক তেওঁলোকে মানিছিলে। যিবিলাক গান, এই যিসকল জাতিৰ মাটিৰ প্ৰতি থকা যি শ্ৰদ্ধা, তেওঁলোক সেইসকল ব্যক্তিয়েহে তেওঁৰ গানটো শুনিছিলে। সেইটো এটা বৰ স্মৰণীয় দিন হৈ ৰ'ব। আজিও আপুনি প্ৰশ্নটো সোধোতে মোৰ যেন এনেকুৱা লাগিছে যেন মই সেই কুন্দিল নদী পাৰতেই বহি আছোঁ। এটা গীত এটা ৰাজীৱ খদিয়া ককাইদেউৰ বহুত চৰ্চাত আছে, যিটো সংগীত মই তেওঁৰ লগত কুন্দিল নদীৰ পাৰতে শুনিছিলোঁ। তেওঁক যেতিয়া মই অনুৰোধ কৰিছিলোঁ তেতিয়া তেওঁ মোৰ সন্মুখতে এই গানটো গাইছিলে, তাকেই মই গাবলৈ বিচাৰিছোঁ। নমস্কাৰ, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই ৰন্তুমণি, আপোনালোকে চাই আছে জানিব মন যায়। আজি মোৰ জানিব মন যায় জৰিয়তে আপোনালোকক জনাবৰ কাৰণে চেষ্টা কৰিম আমাৰ শদিয়াৰ স্বনামধন্য শিল্পী প্ৰয়াত গণশিল্পী ৰাজীৱ খদিয়াদেৱৰ মৃত্যুৰ বিষয়ে আপোনালোকে সকলোৱে জানিছে। তেখেতক শ্ৰদ্ধা জনাই আমি দুই এটা কথাৰ মাজতে আমাৰ পাৰ্থৰ দুই এফাকি গীত আপোনালোকক শুনাবৰ কাৰণে চেষ্টা কৰিম। এই কাৰণতে আমি ৰাজীৱ খদিয়াক জীৱিত কালতেই দুয়োজনে বহু ওচৰৰ পৰা পাইছিলোঁ আৰু মোৰ জানিব মন যায় তেখেতক প্ৰথম সাক্ষাৎকাৰ লৈছিলোঁ শদিয়াৰ কুন্দিল নৈ পাৰত। তেতিয়া কেমেৰা পাৰ্চন হিচাপে আমাৰ পাৰ্থই আছিল আৰু ৰাজীৱ খদিয়াই তেওঁৰ বিষয়ে কি কৈছিল সেই সম্পৰ্কেও জনাম। আপোনালোকে ভিডিঅ'টো শেষলৈ চাব আৰু কেনে পাই কমেণ্ট কৰি জনোৱাৰ লগতে ভিডিঅ'টো এতিয়া শ্বেয়াৰ কৰি আপোনাৰ লগতে 10জনে চাব পৰাকৈ সুবিধা কৰি দিব। আৰু লগতে মোৰ জানিব মন যায় ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে মোৰ ফেচবুক পেজটো এটা ফ'ল' কৰিব নাপাহৰিব। পাৰ্থ, তোমাক প্ৰথমে মোৰ জানিব মন যায়লৈ স্বাগতম জনাইছোঁ। আপোনালোককো ধন্যবাদ। জানিব মন যায় চেনেলটো মই বহুত দিনৰ পৰা মই চায়ে আছোঁ আৰু মই যিমান পাৰোঁ তেওঁক মানে সম্প্ৰসাৰণ কৰাৰ ক্ষেত্ৰত মই বিভিন্ন ধৰণৰ কাৰ্যপন্থা অৱলম্বন কৰিছোঁ, যেনে ধৰক লাইক, শ্বেয়াৰ, এইবিলাক বিষয়বিলাক। আৰু পোনপ্ৰথমে ক'বলৈ লাগিব যে ৰাজীৱ খদিয়াৰ ককাইদেউৰ যি মৃত্যু হ'ল সেই মৃত্যুটো সঁচাকৈ অত্যন্ত মৰ্মাহত আৰু বেদনাদায়ক। কাৰণ সেই কেবৰ সময়ৰ পৰাই মই ৰাজীৱ খদিয়া ককাইদেউক বহুত মই কাষৰ পৰাই লগ পাইছিলোঁ আৰু তেতিয়াই এটা সংগীতে মোক এই সংগ্ৰামখনত যথেষ্ট আগবাঢ়ি যোৱাত অনুপ্ৰেৰণা যোগাইছিলে। সংগীতটো আছিল এনেধৰণৰ: তেজত উঠিছে পিৰপিৰণি, ৰক্ত স্নানৰ মন, জাতিৰ পিঠিত মৰণ সংকট, অন্ধ জনগণ। এই গানটো আজিৰ তাৰিখত সমগ্ৰ অসমবাসীয়ে যাৰ যাৰ বিপ্লৱী চেতনা আছে তেওঁলোকে এতিয়া সময়টো বা সেই সময়ৰ পৰাই এনেধৰণৰ তেওঁ গানবিলাক, য'ত জাতীয় সত্তা আছে, য'ত আমাৰ স্বাভিমান আছে, এনেধৰণৰ শব্দবিলাকৰেদি আমি সংগ্ৰামবিলাক আৰম্ভ কৰিছিলোঁ। তাৰপিছত তেওঁৰ লগতো মোৰ দিনে দিনে ঘনিষ্ঠতা বাঢ়িবলৈ ধৰিলে। সময়ৰ সোঁতত আমাৰো মানে সৌভাগ্য বুলিয়ে ক'ব লাগিব, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ যিখন আপোনাৰ দ্বিবাৰ্ষিক অধিৱেশন হৈছিলে শদিয়াত হৈছিলে, সেই সুযোগতে তেওঁকো লগ পোৱাৰ এটা বহুত ভাগ্যও হ'ল। আৰু তেতিয়াই আমি তেওঁলোকৰ লগত আমি মৰিগাঁৱৰ পৰাই কথা পাতিছিলোঁ যে এদিন আপোনাক লগ কৰিম, আৰু সেই দিনটো আহিছে। তেওঁ আমালৈ বহুত আগ্ৰহেৰে বাট চাই ৰখি আছিলে আৰু সেই দিনটো আমি তেওঁৰ ওচৰ পালোঁগৈ। পোৱাৰ পিছত তেওঁৰ সংগীতৰ অনুষ্ঠানো হ'ল তাতে আৰম্ভ আৰু একেলগে আমি বহুত সময় পাৰ কৰিলোঁ। তাৰপিছত সেই সুযোগতে তেওঁক আমাৰ ঘৰলৈও মাতি আহিলোঁ এপাক। মোৰ নিমন্ত্ৰণ ৰক্ষা কৰি জালুগুটিত গৰিয়ামৰীয়া দেখি জাতীয় পৰিষদৰ যি অধিৱেশন হৈছিলে তাত সংগীত পৰিৱেশন কৰিব বুলি জানি মই নথৈ আনন্দিত হৈ তেওঁক মই ঘৰত নিমন্ত্ৰণ জনালোঁ। তেওঁ আমাৰ ঘৰতো বিভিন্ন সময়ত বিভিন্ন কথাবিলাক কৈ গৈ ধৰক অলপ সময় অতিবাহিত কৰি আমি আকৌ নিৰ্দিষ্ট সময়ত আমি অগ্ৰসৰ হৈছিলোঁ। কিন্তু এইখিনিতে ৰাজীৱ খদিয়া ককাইদেউৰ যিবিলাক গীত অকল এটাই নহয়, বহুতবিলাকেই আছে। তাৰ মাজতো কিছুমান গীত যেনে ধৰক আজি মানৱ সমাজ মৃত্যু বিভীষিকাৰে আসন্ন, মৃত্যু বিভীষিকাৰে আসন্ন, চৌদিশী ধৰ্ষণ, হত্যা, লুণ্ঠন, অপহৰণ, মানৱ জীৱন বিপন্ন, মানৱ জীৱন বিপন্ন,
মৃত্যু বিভীষিকাৰে আসন্ন মৃত্যু বিভীষিকাৰে আসন্ন আজি তাৰিখত যিবিলাক গান আমি ৰাজীৱ শদিয়াৰ ককাইদেউৰ লগত আমি বিভিন্ন সময়ত থাকি এই কাৰ কেবৰ পৰা কা হ'ল তাৰপিছত যি বিলৰ লগত আমি আজি তাৰিখতো আমি সংগ্ৰামবিলাক কৰি আহিছোঁ কথাৰ মাজতে তোমাৰ পৰা মই এটা কথা জানিব বিচাৰিম ৰাজীৱ শদিয়া ককাইদেউক আমি দুয়োজনে ওচৰৰ পৰা পাইছিলোঁ যথেষ্ট সময় কথাও পাতিছিলোঁ সাক্ষাৎকাৰটো ইতিমধ্যে মোৰ জানিব মন যায় ইউটিউব চেনেলত আপলোড কৰা আছে আপোনালোকে চালে পাব তাৰে তোমাৰ যেতিয়া তেখেতক লগ পাইছিলোঁ সেই মুহূৰ্তৰ দুই এটা কথা হয় হয় সেইটো এটা বৰ স্মৰণীয় দিন হৈ ৰ'ব আজিও আপুনি প্ৰশ্নটো সোধোতে মোৰ যেন এনেকুৱা লাগিছে যেন মই সেই কুন্দিল নদী পাৰতেই বহি আছোঁ মানে তেওঁক মই যেনেধৰণে লগ পাইছিলোঁ আমি ধৰক সেইখিনি এটা মানে ভাটিবেলাৰ সময় যি সময়ত ৰাজীৱ শদিয়া ককাইদেৱে মোক লগ পাবলৈ আহিছিল তেতিয়াও আপুনিও উপস্থিত আছিলে তেওঁক আপুনি কৈছিলে যে আমি এটা মানে আলোচনা এটা কৰোঁ মোৰো এটা পেজ এটা আছে ইয়াতে আমি অলপ কথা পাতিম তেওঁ নিৰ্দিষ্ট জেগা বিচাৰি বিচাৰি গৈ আমাক সেই কুন্দিল নদীখন দেখুওৱাৰ এটা সৌভাগ্য কৰিলে আৰু তাতে আমি এটা ধুনীয়া জেগা এটাত বহি লৈ পেলাই আমি একেলগে তেওঁক কিবিলাক গান ৰচনা কৰিছিলে তেওঁ কেনেধৰণে সেই গানৰ মাজলৈ আহিছিলে কেনেধৰণে কি কৰিছিলে আমি গোটেইখিনি কথা সেই তেতিয়াৰ পৰাই গম পাইছিলোঁ যে ৰাজীৱ শদিয়া ককাইদেউ এজন অকল সংগীতেই নহয় তেওঁ জাতীয়তাবোধ থকা এজন ব্যক্তি আৰু তেওঁৰ লগত সেইখিনি সময়তে বহুত ধৰণৰ কথা পাতি আমি ধৰক তেওঁ যেতিয়া বিপিন চাওডাং ককাইদেউৰ কথা কৈছিলে আৰু মাজতে এটা যিটো বিতৰ্ক হয় হয় মহেন্দ্ৰদাৰ কথাও কৈছিল লোহিত গগৈ ডাঙৰীয়াৰ কথাও ক'লে তাৰ মাজতে যিটো আপোনাৰ বিতৰ্ক হৈছিল জুবিন গাৰ্গৰ সেইটোৰ ওপৰতো তেওঁ কৈছে তেওঁ মোৰ মানে ভিডিঅ'টো চালেই গম পাব যে জানিব মন যায় পেজটোতে এই বিষয়টোৱে আছে তেওঁৰ লগত কোন শিল্পীৰ লগত কেনেকুৱা এটা ঘনিষ্ঠতা হৈ আছিলে আৰু তেওঁৰ মৃত্যুৰ আগলৈকে কিন্তু কোনেও তেওঁক জানা নাছিলে কিন্তু মৃত্যুৰ পিছত যে ইমানবিলাক মানুহে আঁকোৱালি লৈছে এইটো এটা বহুত আচৰিত কথা হৈছে আৰু কিন্তু আমি সেই দিন ধৰিয়ে আমি তেওঁৰ ককাইদেউৰ আমি গান শুনো আমাৰ য'ত যাওঁ আমি তেওঁৰ গানটো আমি বজায়ে যাওঁ আমাৰ মিটিং সভা সমিতি ঘৰত থাকিলে মোৰ সেইটো পৰিৱেশ আজি তাৰিখত আমাৰ ঘৰৰ মানুহবিলাকেও তেওঁৰ গান ভাল পায় আৰু সেই গানবিলাকতেই মই অনুপ্ৰাণিত হৈ পেলাই আজি তাৰিখত এনেকৈ জাতীয়তাবাদী এটা শিবিৰত আছোঁ আৰু সদস্য হিচাপে এইখিনিতে মই আৰু এটা কথা আপোনালোকক জনাবৰ কাৰণে চেষ্টা কৰিম ৰাজীৱ শদিয়া ককাইদেৱে এটা কথা বৰ দুখেৰে প্ৰকাশ কৰিছিল মোৰ সাক্ষাৎকাৰটোত বৰ্তমান যিটো ঢুকুৱাৰ পাছৰ যিটো পৰিৱেশ আৰু তেতিয়াৰ যিটো পৰিৱেশ তেখেতে এখন সম্পূৰ্ণ বিপৰীত ছবি তেখেতে কৈছিল যে সংগীত জীৱনৰ ক্ষেত্ৰত আগবাঢ়ি যাবৰ কাৰণে যিটো প্ৰচাৰৰ ব্যৱস্থা আছিল সেই তাৰ পৰা তেখেতে সেই সুবিধাখন নোপোৱাৰ কাৰণে হয়তো অসমবাসীৰ মাজত তেখেতে এজন শিল্পী হিচাপে পৰিচয় দিবৰ কাৰণে বৰ কষ্ট হৈছিল বুলি কৈছিল কিন্তু এতিয়া ঢুকুৱাৰ পাছত যিটো পৰিৱেশ এই সম্পৰ্কে তুমি অলপ চমুকৈ মানে চাওক আজি তাৰিখত যিটো শিল্পীসকলৰ যি মানে ধৰক গান গোৱাৰ শৈলী বা তেওঁলোকৰ সংগীতবিলাক আজি তাৰিখত নৱপ্ৰজন্মই সেইবিলাকহে আঁকোৱালি লয় আমাৰ অনুষ্ঠান বা আমি নিজে সেইটো বিষয়তে ভুক্তভোগী আমি যেতিয়া অধিৱেশন এখন পাতিবলৈ লওঁ বা আমি যদি কিবা মিটিং এখনো পাতাৰ ব্যৱস্থা কৰোঁ সেইখিনি সময়ত আমি নামী দামী শিল্পী এজন আনিলেহে আমাৰ দৰ্শকৰ সংখ্যাটো বৃদ্ধি পায় আজি তাৰিখত আমি প্ৰত্যেক সংগঠনবিলাকে আমি সেইটোকে ভাবোঁ যে কোনোবা নামী দামী ছিংগাৰ এজন আনো আৰু তেতিয়া আমি মানে তেওঁলোকৰ দৰ্শকৰ বিপুল সমাদৰটো পাম কিন্তু ৰাজীৱ শদিয়া ককাইদেউ এনেকুৱা এজন ব্যক্তি আছিলে যি কম পইচাতে কম মাননি বিষয়তে তেওঁ আহি পেলাই ৰাইজৰ বিপুল দাবীবিলাক তেওঁলোকে মানিছিলে যিবিলাক গান এই যিসকল জাতিৰ মাটিৰ প্ৰতি থকা যি শ্ৰদ্ধা তেওঁলোক সেইসকল ব্যক্তিয়েহে তেওঁৰ গানটো শুনিছিলে হয় মই তেওঁৰ ৰাজীৱ শদিয়া ককাইদেউক যথেষ্ট শ্ৰদ্ধাও কৰোঁ আৰু তেওঁৰ মই বিভিন্ন ধৰণৰ গীতবিলাক মই অনুশীলন কৰিও থাকোঁ তাৰ মাজতে যি দুই এষাৰ গাই আহিছোঁ তাত অকণমান ভুল ভ্ৰান্তি হ'ব পাৰে এইটো ক্ষমা মাৰ্জনা যিহেতু গায়ক নহয় মই আৰু এফাকি গান গাবলৈ বিচাৰিছোঁ বৰ ঘৰত সোমালে বিদেশী বঙালী ৰজা বহুতীয়া হ'ল অধিকাৰ স্বাভিমান আশা মোৰ অভিমান বনিয়াৰ হাতলৈ গ'ল জাতি এলেহুৱা ৰজা মোৰ বনোৱা নেতা মোৰ আবেগৰ দালাল আইক বেছি খালে বহু কথা গালে বিপদৰ সময়ত সকলো পলাল বিপদৰ সময়ত সকলো পলাল এনেধৰণৰ কিছুমান সংগীত পাইছিলোঁ হয় যিবোৰ গীতে আমাক মন প্ৰাণ বহুত একদম মানে বিপ্লৱৰ প্ৰতি একদম সচেতন সতৰ্ক কৰি তুলিছিলে হয় হয় আপোনালোকে ভিডিঅ'টো চাই থাকিব ৰাজীৱ শদিয়া ককাইদেউক আমি যেতিয়া লগ পাইছিলোঁ সেই লগ পোৱাৰ মুহূৰ্তৰ কিছু কথাৰ মাজতে পাৰ্থৰ কণ্ঠত
তেখেতৰ দুই এফাকি গীত শুনাবৰ কাৰণে চেষ্টা কৰিছোঁ। আৰু কি ক'বা? যিসকল ব্যক্তিয়ে যি পৰিয়ালক যিখিনি সহায় কৰিম বুলি আগবাঢ়ি আহিছিলে তেওঁলোকেও নিৰ্দিষ্ট সময়ত গৈ পেলাই সেইখিনি সহায় কৰি পৰিয়ালটোক যেন উদ্ধাৰ কৰে, সেইটোৱে মোৰ অন্তৰৰ পৰা কামনা। বাছ আৰু এফাকি গীতেৰে আমাৰ এই কথা সামৰিম। গণশিল্পী প্ৰয়াত ৰাজীৱ খদিয়াদেৱৰ আমাৰ শদিয়ালৈ গৈ লগ পোৱাৰ যি মুহূৰ্ত, সেই মুহূৰ্তৰ সম্পৰ্কে পাৰ্থ আৰু জানিব মন যায় যদি আপোনালোকলৈ যিটো ভিডিঅ' যুগুতালোঁ আৰু পাৰ্থৰ কণ্ঠত ৰাজীৱ খদিয়া ককাইদেউৰ দুই এফাকি গীত শুনাবৰ কাৰণে চেষ্টা কৰিলোঁ। আৰু এফাকি পাৰ্থৰ কণ্ঠৰ গীতেৰে মোৰ অনুষ্ঠানটো সামৰিম। শেষত তুমি কোনফাকি গীতেৰে অনুষ্ঠানটো সামৰিবা? শেষত এটা গীত এটা ৰাজীৱ খদিয়া ককাইদেউৰ বহুত চৰ্চাত আছে, যিটো সংগীত মই তেওঁৰ লগত কুন্দিল নদীৰ পাৰতে শুনিছিলোঁ। তেওঁক যেতিয়া মই অনুৰোধ কৰিছিলোঁ তেতিয়া তেওঁ মোৰ সন্মুখতে এই গানটো গাইছিলে, তাকেই মই গাবলৈ বিচাৰিছোঁ। বন্ধু পাহৰি নাযাবা দে, জীৱন নাটৰ ভাওলৈ উমলা স্মৃতি ৰাখিবা দে, স্মৃতি ৰাখিবা দে, বন্ধু পাহৰি নাযাবা দে। এই গানটো যেতিয়া মই শুনিছোঁ তেতিয়াই মোৰ বহুত মনটো বহুত বেয়াও লাগিছিল, বহুত আৱেগিকো হৈছিলোঁ। আৰু ককাই য'তে থাকক সুখত থাকক, ইয়াকে কৈছোঁ। আৰু এইটো মুহূৰ্তত আৰু বেলেগ ক'বলগীয়া নাই, বহুত মনত পৰিছে খালি তেওঁলৈ। হয়, জানিব মন যায় জৰিয়তে আমাৰ শদিয়াৰ গণশিল্পী প্ৰয়াত ৰাজীৱ খদিয়াদেৱৰ পাৰ্থ আৰু মই লগ পোৱাৰ কিছু মুহূৰ্ত আৰু লগতে পাৰ্থৰ কণ্ঠত তেখেতৰ দুই এফাকি গীত শুনাবৰ কাৰণে চেষ্টা কৰিলোঁ। ভিডিঅ'টো চাই আপোনালোকে কেনে পায় কমেণ্ট কৰি জনোৱাৰ লগতে ভিডিঅ'টো এটা শ্বেয়াৰ কৰি আপোনালোকে 10জনে চাব পৰাকৈ সুবিধা কৰি দিব। আজিলৈ মোৰ চমু ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। ধন্যবাদ। জয় আই অসম। বৰ ঘৰত সোমালে বিদেশী বঙালী, ৰজা বহতীয়া হ'ল, অধিকাৰ স্বাভিমান ভাষা মোৰ অভিমান বনিয়াৰ হাতলৈ গ'ল। জাতি এলেহুৱা ৰজা মোৰ বহুৱা, নেতা মোৰ আবেগৰ দালাল, আইক বেছি খালে বহু কথা গালে, বিপদৰ সময়ত সকলো পলাল, বিপদৰ সময়ত সকলো পলাল। তাৰ ভিতৰত অলপ দিনত হলে মুৰ্দাবাদ, ৰাতি হলে জিন্দাবাদ, দিনত হলে মুৰ্দাবাদ, ৰাতি হলে জিন্দাবাদ, এয়া জাতীয়তাবাদ নে সুবিধাবাদ, আভুৱা ভাৰী সোণালী নোকাক, প্ৰকৃত স্বৰূপ এয়াই নে তোৰ, প্ৰকৃত স্বৰূপ এয়াই নে তোৰ, দেখি হলো হতবাক, জাতীয়তাবাদ নে সুবিধাবাদ। খুব জানিবৰ মন যায় ইউটিউব চেনেলটোৰ নাম দেই, বৰ এটা মানে বৰ বেলেগ ধৰণৰ নাম, মোৰ মানে শুনিয়ে ভাল লাগিছে। আচলতে নগাঁৱৰ পৰা আহিছে, মৰিগাঁৱৰ পৰা আহিছে মোৰ বিষয়ে জানিবলৈ। গতিকে সেই জানিবৰ মন যায় ইউটিউব চেনেলটোৰ নামে জানিব মন যায়। গতিকে আপোনালোকক মই কৰজোৰে প্ৰাৰ্থনাহে জনাইছোঁ আৰু আপোনালোকে আমাৰ ভিডিঅ'বোৰ চাওক, এওঁ যিবিলাক ভিডিঅ' কৰি আছে গোটেই ভিডিঅ'বিলাক আপোনালোকে ধুনীয়াকৈ চাওক, শ্বেয়াৰ কৰক। গোটেই মানে এই জানিব মন যায় চেনেলটো এনেকুৱাকৈ প্ৰচাৰ কৰি দিয়ক, যাতে আৰু বহু নজনা কথা আমি যাতে এওঁ ইউটিউব চেনেলটোৰ পৰা আমি জানিব পাৰোঁ।